যোৱা 20 জুলাই ৰবিবাৰে আমি শ্বিলঙলৈ যাত্ৰা কৰিছিলোঁ। আমি 6জনীয়া গ্ৰুপ এটাই। মই, কবিতাৰ ছোৱালী মনালিছা, সংগীতা ভট্টাচাৰ্য, বুলি শৰ্মাৰ ল'ৰাটো। আচলতে শ্বিলঙলৈ মানুহে যায় ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে। শ্বিলঙলৈ গৈ নংপুত আমি ৰৈছিলোঁ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ কাৰণে। আৰু নংপুৰ এই প্ৰাকৃতিক দৃশ্য চাওক কিমান ধুনীয়া। যিয়ে শ্বিলঙলৈ আহিছে নংপুত এবাৰ ৰয়ে। আৰু ইয়াৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য ইমানেই আকৰ্ষণীয় যে সকলোৱে ৰৈ এপাক হ'লেও চায়। আৰু এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰেই আমাৰ যাত্ৰা। দীঘলীয়া যাত্ৰাটোৰ আমি কেৱল উপভোগ কৰিছোঁ প্ৰাকৃতিক সৌন্দৰ্য প্ৰাণ ভৰি। খুব ভাল লগা